3 ঘণ্টা সময় লৈছিলে আৰু সেই 3 ঘণ্টাৰ ওপৰত আমি গোটেইখিনি সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰী মাহত 5 তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে PGR VGRৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি। এইটো নম্বৰ 1। নম্বৰ 2 তেখেতসকলেও দিব, আমাৰ ফালৰ পৰা দিব তেখেতসকলে যে তাৰপিছত 339 তেওঁলোকৰ হাইকোৰ্ট গৈ ৰিট পিটিশ্যন দিছে। তেওঁলোকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ ওপৰত যিটো নেকি নটিফিকেশ্যন সেইটো চেলেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ ষ্টে অৰ্ডাৰ লৈ নিছে। তেওঁলোকৰ সেই প্ৰিন্সিপাল ছেক্ৰেটাৰী যিটো অৰ্ডাৰ দিয়াটো ছাছপেণ্ড কৰা হৈছে। গতিকে যিবিলাকৰ আছে 339ৰ বাহিৰে যিবিলাক আছে কালিৰ পৰা আকৌ নটিচ যাব PGR VGR বহবাস কৰা। তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিচ দিব। কাৰণ এজ পাৰ আছাম লেণ্ড এক্ট মতে আছাম লেণ্ড ৰেগুলেশ্যন এক্ট মতে 1886 সেইমতে 18 ৰুলছ 18(2) মতে 15 ডেজ সময় দিব লাগিব। গতিকে কালি নটিচ দিয়া হ'ব 15 ডেজৰ ভিতৰত তেওঁলোকৰ PGR আৰু VGR বহবাস কৰা তেওঁলোকৰ কাৰণে নটিচ দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিলত। এইটো আমি আজি সিদ্ধান্ত লৈছোঁ। লগতে আমি আজি সিদ্ধান্ত লৈছোঁ যিবিলাকৰ চৰকাৰী মাটি বহবাস কৰা বহুত দিনৰ পৰা তেওঁলোকে বহবাস কৰি আছে, ইলিগেল ইনক্ৰচাৰ হৈছে তেওঁলোকৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আজি সিদ্ধান্ত লোৱা হৈছে আৰু তেওঁলোকৰ লগত একেলগে আলাপ আলোচনা কৰি আজি সিদ্ধান্ত লোৱা হৈছে কালিৰ পৰা 15 ডেজত কালিৰ পৰা 15 ডেজৰ ভিতৰত তেওঁলোকৰ ইয়াৰ পৰা যাব লাগে, নহ'লে 15 ডেজৰ পিছত উচ্ছেদ অভিযান কৰা হ'ব, ইভেকশ্যন কৰা হ'ব। সেইটো আজি সিদ্ধান্ত লৈছে। প্ৰথম আমি বকলীয়া ইৰিগেশ্যনটো বিহুৰ পিছত সেইটো আমি ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত কৰিছোঁ। আমি নটিচ দিলোঁ ইয়াত, সেই নটিচ দিয়াৰ পিছত এতিয়া আমি আজি সিদ্ধান্ত লৈছোঁ অহা জানুৱাৰী বিহুৰ পিছত সেইটো ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত লৈছোঁ। আৰু PGR VGR যিবিলাকক বসবাস কৰা তেওঁলোকৰ কাৰণে যিবিলাকৰ ট্ৰেডিং লাইচেঞ্চ সেইটো কেঞ্চেল কৰা হ'ব বুলি আজি সিদ্ধান্ত লৈছোঁ।